এখন দলং বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নলবাৰী জিলাখনৰ টিহু বিধানসভা সমষ্টিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী শোলমাৰাৰ পৰা টিহু সংযোগী যিছোৱা মূল পথ, এই পথছোৱাত। আৰু এই পথছোৱাত বিগত 5 বছৰে এখন বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। আৰু এই বাঁহৰ দলংখন এতিয়া বিধ্বস্ত হৈ পৰিছে। দেখুৱাইছোঁ এটা দৃশ্য পোনপটীয়াকৈ। কণমানিসকল এই ধৰণে এই বাঁহৰ দলংখনেৰে খুপি খুপি পাৰাপাৰ হ'বলগীয়া হৈছে। তেওঁলোকে বিদ্যালয়লৈ এই যিখন বাঁহৰ দলং, এই দলংখনেৰে খুপি খুপি তেওঁলোকে যাবলগীয়া হয়। আৰু বিপদসংকুলভাৱে ইয়াত 20ৰো অধিক গাঁও আছে। মোৰ যিটো দলংখনৰ যিটো সিটোমূৰে বৃহত্তৰ টিহু অঞ্চল, আৰু মই যিটো স্থানত উপস্থিত আছোঁ ইটোফাৰে হ'ল বৃহত্তৰ শোলমাৰা অঞ্চল। এই অঞ্চলসমূহলৈ এই বাঁহৰ দলংখনেৰে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে অহা যোৱা কৰিব লাগে। বিগত 4 বছৰৰো অধিক সময় হ'ল ইয়াত থকা যিটো কালভাৰ আছিল, সেই কালভাৰটোৱে বানে খহাই নিছিল, বানে বিধ্বস্ত কৰিছিল। তাৰ পিছত আমি ND24 কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিলোঁ, কিন্তু ইয়াৰ স্থানীয় জনপ্ৰতিনিধিৰ যেন এই বাতৰিয়ে গা লৰাব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি স্থানীয় ৰাইজৰ আহ্বানৰ ভিত্তিত আমি আহিছোঁ আৰু আহি দৃশ্যখিনি দেখুৱাইছোঁ। কাৰণ ৰাইজে এতিয়া ইয়াৰ দলংখন বিচাৰি এতিয়া বাৰম্বাৰ হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাইজ এতিয়া অসহায়, কাৰণ এই পথছোৱাৰে যদি তেওঁলোকে অহা যোৱা নকৰে তেতিয়াহ'লে বহু কিলোমিটাৰ তেওঁলোকে ঘূৰি নিজৰ গাঁওখনলৈ, নিজৰ ঘৰখনলৈ যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। এই দলংখন এই ধৰণে বিধ্বস্ত হৈ থকাৰ কিমান বছৰ হ'ল? আমাৰ 5 বছৰে হৈ গ'ল। আমি 5 বছৰে আমি আমাৰ এই অঞ্চলৰ ৰাইজে লগ লাগি ইয়াত বাঁহৰ সাঁকোখন দিওঁ। আমাৰ কোনো এটা চৰকাৰী অনুষ্ঠানৰ পৰা অনুদান নাহে। আমি গোটেইবিলাকে বাঁহ আনি কিনি পইচাবিলাক তুলি কিনে ইয়াত কাম কৰোঁ। কিন্তু প্ৰতিবাৰে আমি এনেকৈ নিউজত আমি চন্দ্ৰমোহন পাটোৱাৰী আমাৰ বিধায়ক হয়, তেখেতে এইখিনি আগতে ধৰ্মপুৰ সমষ্টিত পৰিছিল, এতিয়া টিহু সমষ্টিত পৰিছে। তেতিয়াৰ পৰা তেখেতক অনুৰোধ কৰি আছোঁ যে আমাক এই কালভাৰটো বনাই দিয়ক। আমাৰ ইয়াত যেতিয়া বুঢ়াদিয়া নদী ভাঙিছিল তেতিয়া এই কালভাৰটো উটিয়াই নিছিল। আৰু এই গোটেই ৰাস্তাটো টিহুৰ পৰা ইয়ালৈকে বৰ্তমান শলমাৰালৈকে আমি অহা যোৱা কৰা পথটো এনেকুৱাই বেয়া হৈছে, তাৰমানে মেৰামতিও কোনো নাই, এই কালভাৰটো বনোৱা নাই। এতিয়া বৰ্তমান যদি আমাৰ কোনোবা এজন ৰোগী হয় 108 এখন আহিব লাগিলে আপোনাৰ এনেকৈ সৰ্থেবাৰী হৈ এনেকৈ ঘূৰি আহিব লাগিব টিহু দি। বহুত সময় লাগি, বহুত সময়, মোটামুটি 3 ঘণ্টামান লাগিব। য'ত আমাৰ 10 মিনিটত আহিব ৰাস্তাটোত, কিন্তু 3 ঘণ্টা সময় লাগিছে। আমাৰ পেচেণ্টটো মৃত্যুমুখত পৰিবলগীয়া হয়। সেইবাবে আমি মন্ত্ৰী মহোদয়ক বাৰ বাৰ অনুৰোধ জনাইছোঁ। এইবাৰ আপোনালোকৰ নিউজৰ দ্বাৰাই আমি অনুৰোধ কৰিছোঁ যাতে তেখেতে অনতিপলমে আমাৰ এই ৰাইজক এই যাতায়াতটো সুবিধা কৰি দি আমাৰ এই কালভাৰটো বনাই দি আমাক যাতে সুবিধাখন কৰি দিয়ে, তেখেতক বাৰম্বাৰ অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় তেখেতে আমাৰ মামা বুলি আমি ৰাইজে জানো, তেখেতকো অৱগত কৰাইছোঁ যাতে আমাৰ এই অঞ্চলৰ বৃহত্তৰ এই টিহু অঞ্চলৰ পৰা নলবাৰীলৈকে যোৱা ৰাস্তাটো যাতে আমাক অন্তত ভাল কৰি দি আমাৰ এই মানুহখিনিক অহা যোৱা কৰাৰ সুবিধা কৰি দিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা কওকচোন, পঞ্চায়ত নিৰ্বাচন শেষ হ'ল, ইয়াৰ পৰা আপোনালোকে জনপ্ৰতিনিধি বাছনি কৰি উলিয়ালে। যেতিয়া ইয়াত ভোট ভিক্ষা কৰিবলৈ আহিছিল, প্ৰতিটো দলৰ নেতাকৰ্মী নিশ্চয়কৈ ইয়ালৈ আহিছিল, তেওঁলোকক এই বিষয়টো আপোনালোকে দৃষ্টিগোচৰ কৰোৱাইছিল? আমি দৃষ্টিগোচৰ কৰাই আছোঁ। কি আশ্বাস দিছিল? তেখেতসকলে হ'ব বুলি কয়, কিন্তু কামবোৰ নকৰে প্ৰতি বছৰে। কিন্তু আমি এটা কথা এইবাৰ ভাবিছোঁ, এই বৃহত্তৰ অঞ্চলৰ ৰাইজে আমাৰ বিধানসভা নিৰ্বাচন আহি আছে, আমাৰ ইয়াত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতে উঠিব। আমাৰ এই অঞ্চলৰ ৰাইজে এটা অনুমান কৰি লৈছোঁ যে আমি আলোচনা কৰিছোঁ যে আপোনালোকে যদি আমাৰ এই সমস্যাবোৰ সমাধান কৰি নিদিয়ে তেনেহ'লে আমি 26ত ভোট বৰ্জন কৰিবলৈকে আমি বাধ্য হ'ম। কিমানখন গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰিব যদি দলং নহয়? দলংখন নহ'লে টিহুৰ পৰা আপোনাৰ ইফালে মোটামুটি 50-60খনমান গাঁও আছে আমাৰ ইয়াত বৃহত্তৰ এৰিয়া। কমপ্লিটলি আমাৰ এই মানুহখিনি তেখেতক ভোট বৰ্জন কৰিলে বাধ্য হ'ব। আলোচনা কৰিছে? আমি কৰিছোঁ এতিয়া বৰ্তমানলৈকে। আমাৰ কামবোৰ সমাধান কথাটো আপোনালোকে জনপ্ৰতিনিধিক দৃষ্টিগোচৰ কৰোৱাইছে নাই? আজিতো আমাৰ ND24 বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত নিশ্চয়কৈ দৃষ্টিগোচৰ হ'ব, কিন্তু তথাপিও আপোনালোকে লিখিতভাৱে বা সমজুৱাভাৱে তেখেতসকলক জনাইছিল নে? আমি আগতেও 2-3বাৰ ইয়াতে নিউজ কৰিছিলে, ইয়াতে আমি কথাবিলাক কৈছিলোঁ, তেখেতক অৱগত কৰাইছিলোঁ। আমিও কৰিছিলোঁ ND24 ইয়াৰ পূৰ্বে 2-3বাৰ বাতৰি সম্প্ৰচাৰ হয় কৰিছিল, কিন্তু আমি পাটোৱাৰী ছাৰক জনাইছিলোঁ, তেখেতে আহিছিল, তেখেতক জনোৱা হৈছিল, তেখেতে কৈছিল হ'ব বুলি কৈছিল, কিন্তু কাণ সাৰ নিদিয়ে, আশ্বাস দিছে। সেই আশ্বাস তাৰপিছত একো নাই, একো নকৰে। মই অকণমান আপোনাৰ সৈতে কথা পাতিম। কি ক'ব বিচাৰিব? এখন গুৰুত্বপূৰ্ণ ইয়াত দলং এখন প্ৰয়োজন। এতিয়া বাঁহৰ দলংখনেৰে বিপদসংকুলভাৱে অহা যোৱা কৰি থাকিবলগীয়া হৈছে। উপৰোক্ত বক্তাজনে যিখিনি কথা কৈছিল সেইখিনি কথা একদম সত্য হয়। আৰু আমি আগতেতো 2-3বাৰ এনেকুৱা নিউজ লাইভ মাতি আনি আমি কামখিনি দেখাইছোঁৱে, আৰু ছাৰকো ইতিমধ্যে জনোৱা গৈছিল। কিন্তু এতিয়া যিটো আপোনাৰ পঞ্চায়ত ইলেকশ্যন গ'ল, তাৰে আগত যিখিনি আমাৰ ইয়াত আহিছিলে তেখেতসকলে খালি বাৰে বাৰে কৰি দিম বুলি কয়, কিন্তু নকৰিলে এখেতে যেনেকুৱাকৈ কৈছে যে অহা 26ত আমি তেনেকুৱাকৈ সিদ্ধান্ত কৰি ল'ম। এইবাৰ নহ'লে এইবাৰ কিন্তু লাষ্টৰ কাৰণে 5 বছৰ অপেক্ষা কৰিলোঁ। আৰু এই ৰাস্তাটো দি গ'লে আপোনালোকে নিশ্চয় দেখাই পাব, কোনোবা ফালে গাঁত হৈ আছে, কোনোবা ফালে ভালে আছে। তাত যদি ধৰি লওক কোনোবা এজন ব্যক্তি ৰাতি পৰি যায়, তাৰ অৱস্থাটো কি হ'ব?
এই পথছোৱাটো লোক নিৰ্মাণ বিভাগৰ আছিল এই পথছোৱা পকী পথ দেখুৱাইছোঁ অকণমান দেখুৱাইছোঁ এই ধৰণে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এই পথছোৱা আচলতে এই ধৰণে পকী পথ নিৰ্মাণ কৰিছিল কিন্তু এই পকী পথছোৱাত ইয়াত এটা কালভাৰ্ট আছিল আৰু সেই কালভাৰ্টটো খহি যোৱাৰ পিছত ৰাইজে এই ধৰণে এখন বাঁহৰ সাঁকো দি এই বাঁহৰ সাঁকোখনেৰে তেওঁলোকে পাৰাপাৰ হ'বলগীয়া হৈছে এগৰাকী বাইদেউ আছে আপোনাৰ ওচৰলৈ আহিছোঁ সন্তানবোৰ আপুনি লৈ আহিছে কেইবাগৰাকীও ইয়াত দেখিছোঁ কণমানি আছে বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত কেনে সমস্যা বহুত সমস্যা তাৰমানে ক'বাই নোৱাৰি তাৰমানে এনাহান সমস্যা হৈছে বজাৰ সমাৰত যা ল'ৰা ছোৱালী স্কুলত যা মুঠতে বহুত বিভাগত তাৰমানে আমাৰ বেমাৰৰ কাৰণে চিকিৎসাৰ কাৰণে যোৱা অহা যোৱা কৰাৰ কাৰণে বহুত তাৰমানে আমাৰ অসুবিধা কি অনুৰোধ জনাব এতিয়া এতিয়া তেখেতক আমি অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যে আমাক দলংখন লাগে ঠিক আছে বাৰু মই কি নাম তোমাৰ বৰষা বৰ্মন বৰষা কোন স্কুলত পঢ়ি আছা মই ভস্কুচিত পঢ়ি আছোঁ এইখন দলঙেৰে অহা যোৱা কৰিব লাগেনে তুমি লাগে লাগে অসুবিধা হয়নে অলপ অসুবিধা হয় কি অনুৰোধ জনাবা চৰকাৰক চৰকাৰক মই অনুৰোধ জনালোকে এই দলংখন বনাই দিয়ে যাতে সোনকালে বনাই দিব লাগে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী চন্দনা ঠাকুৰীয়া তুমি এইখন দলঙেৰে অহা যোৱা কৰিব লাগে লাগে ভয় লাগেনে নাই লাগে কিন্তু কি বুলি কয় বানপানী হ'লে অহা যোৱাৰ কাৰণে অলপমান অসুবিধা হয় এতিয়া কি অনুৰোধ জনাবা চৰকাৰক এই দলংখন যাতে ভাল কৰি দিয়ে দলংখন ভাল কৰি দিব লাগে ঠিক আছে বাৰু তোমাৰ নামটো কি তুমি দলঙেৰে অহা যোৱা কৰা নে নাই তোমাৰ ভয় লাগেনে ভয় লাগে কি ক'বা চৰকাৰক দলংখন বনাই দিব লাগে ন নিশ্চয়কৈ এই ধৰণে কণমানিসকলে অনুৰোধ জনাইছে চৰকাৰে দৃষ্টিগোচৰ কৰাব বিচাৰিছে এই যিখন ইয়াত বাঁহৰ দলং আছে সেই বাঁহৰ দলংখন এতিয়া বিধ্বস্ত হৈ পৰিছে আৰু এই দলংখন যাতে মেৰামতি কৰি ইয়াত এখন পকী দলং নিৰ্মাণ হয় অথবা পকী কালভাৰ্ট এটা নিৰ্মাণ হয় তাৰ বাবে এতিয়া ৰাইজে অনুৰোধ জনাইছে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে বিগত 5 বছৰে এই দলংখনৰ বাবে এই যিটো অঞ্চল এই অঞ্চলত যাতে ৰাইজে পাৰাপাৰ হ'ব পাৰে তাৰ বাবে এতিয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে এটা দলং অথবা এটা সুন্দৰ কালভাৰ্ট বিচাৰি এয়া হ'ল নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ নলবাৰী শোলমাৰাৰ পৰা টিহু সংযোগী যোৱা মূল পথ এই পথছোৱাৰ এই দৃশ্য ND24ত আমি পুনৰবাৰ এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এতিয়া সন্মুখত যিহেতু বিধানসভা নিৰ্বাচন গতিকে নিৰ্বাচনৰ প্ৰাক্ষণত স্থানীয় জনপ্ৰতিনিধি অথবা সংশ্লিষ্ট যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ গা লৰে নে নলৰে সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ